নলবাৰীৰ পেট্ৰল ডিপোত নিশা ডকাইতিৰ ঘটনা। ৫জনীয়া ডকাইতৰ দলে লুটি নিলে নগদ ধনকে ধৰি নথি পত্ৰ। নলবাৰীৰ এটা পেট্ৰল ডিপোত নিশা সংঘটিত হৈছে ডকাইতিৰ ঘটনা। দুখন বাইকত অহা ৫জনীয়া ডকাইতৰ দলে সংঘটিত কৰিলে এই ভয়ংকৰ ডকাইতিৰ ঘটনাটো। ৯০০ চকীদাৰ শুই থকা কোঠালিটোৰ দৰ্জা ভাঙি ডকাইতৰ দলটোৱে ভিতৰত প্ৰৱেশ কৰি প্ৰথমে আবদ্ধ কৰে চকীদাৰ আকবৰ আলীক। পিছত কেছ কাউণ্টাৰত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে। কেছ কাউণ্টাৰ ভাঙি ২ লাখৰো অধিক টকা সহিতে নথি পত্ৰ লৈ উধাও হয়। জিলাখনৰ ধমধমাৰ ভেলেমাৰীস্থিত শ্বৰিফুল হক মালিকাধীন ভাৰত পেট্ৰলিয়াম ডিপোটোত নিশা ৫জনীয়া ডকাইতৰ দল এটা প্ৰৱেশ কৰি লুটপাট চলায়। ঘটনা সংঘটিত হোৱাৰ লগে লগে ধমধমা আৰক্ষী চকীত খবৰ দিয়াত নিশাই পেট্ৰল ডিপোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ডকাইতিৰ ঘটনাটো। ডকাইতি সংঘটিত হোৱাৰ সময়ত কেছ কাউণ্টাৰৰ চিচি কেমেৰা বেয়া হৈ থকা অথবা কেছ বাকচত ইমান টকা থকাৰ খবৰ কিদৰে পালে ডকাইতৰ দলে? নিশ্চিতভাৱে পেট্ৰল ডিপোৰ সৈতে জড়িত লোকে ডকাইতক খবৰ দিয়াৰো সন্দেহ নুই কৰিব নোৱাৰি। সেয়া যেয়ে নহওক আৰক্ষীৰ প্ৰকৃত তদন্তত ওলাই পৰিব সকলো ঘটনা। আজি 16 তাৰিখ ৰাতি 12 বজাৰ পিছত মানে প্ৰায় পুৱতি নিশা 1:30 বজামানৰ ভিতৰত কেইজনমানীয়া দুৰ্বৃত্তৰ দলে ধমধমা আমাৰ ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্পত নিশা চকীদাৰে শুই থকা অৱস্থাত দৰ্জা ভাঙি সোমাই তেওঁক আবদ্ধ কৰি মুখত বন্ধ কৰি সি কেছত যি টকা পইচা আছিল কাগজ পত্ৰ আছিল লুটপাট কৰি লৈ যায়। তেওঁৰ পৰা জানিব পৰা মতে 2খনমান বাইক লৈ আহিছে 4-5জনীয়া দুৰ্বৃত্তৰ দলে আহি ভিতৰত 3জন সোমাই আৰু বাহিৰত থকা কেইজনে লগ লাগি এনেকৈ লুটপাট কৰি লৈ যায় পইচা। আমাৰ যিটো অফিচ কাউণ্টাৰ থকা তাত চকীদাৰে ৰাতি শুৱে মানে শুই মানে জিৰণি লৈ ইয়াতে থাকে নিশা ডিউটি কৰে। তেতিয়া সেইখিনি সময়ত টোপনি যোৱা অৱস্থাত দৰ্জাখন ভাঙে। দৰ্জা ভাঙি সোমাই তেওঁক কম্বলেৰে হেঁচা মাৰি বন্ধ কৰি থয় আৰু লুটপাট কৰে। লুটপাট কৰি 2টা কেছ কাউণ্টাৰত যি টকা পইচা আছিল গোটেইখিনি লৈ গুচি যায়। আনুমানিক 2-3 লাখৰ বেছি হ'ব।